নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ৬৯ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাঁকি হৈছে এনেধৰণৰ: বায়ুৰ্যমোগ্নিৰ্বৰুণঃ শশাঙ্কঃ প্ৰজাপতিস্ত্বং প্ৰপিতামহস্য নমো নমস্তেস্তু সহস্রকৃতঃ পুনশ্চ ভূয়োপি নমো নমস্তে। এই বিশিষ্ট শ্লোকফাঁকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: আপুনিয়েই বায়ু, আপুনিয়েই পৰম নিয়ন্তা যম, আপুনিয়েই অগ্নি, আপুনিয়েই বৰুণ বা আপুনিয়েই চন্দ্ৰ, আদি জীৱ ব্ৰহ্মাও আপুনিয়েই আৰু প্ৰপিতামহও আপুনিয়েই। গতিকে মই আপোনাক সহস্ৰবাৰ প্ৰণাম জনাওঁ, বাৰম্বাৰ মই আপোনাকে প্ৰণাম জনাওঁ বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ আগত সখা অৰ্জুনে এই বিশিষ্ট শ্লোকফাঁকিৰ অৱতাৰণা কৰিছে। শ্লোকফাঁকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে ইয়াতে ভগৱানক সমস্ত কাৰণৰো কাৰণ, পঞ্চ মহাভূতৰো কাৰণ, অগ্নি, বায়ু, ক্ষিতি, অপ সকলোৰে স্ৰষ্টা বুলি ইয়াতে উপস্থাপন কৰিছে আৰু সৰ্বব্যাপী বায়ুৰো কাৰণ বুলি ইয়াতে ভগৱান কৃষ্ণক উপস্থাপন কৰিছে। লগতে অৰ্জুনে কৃষ্ণক প্ৰপিতামহ বুলিও বৰ্ণনা কৰিছে, কাৰণ প্ৰথম সৃষ্ট যি জীৱ সেয়া হ'ল ব্ৰহ্মা, আৰু সেই সৃষ্ট ব্ৰহ্মাৰো সৃষ্টিকৰ্তা হৈছে কৃষ্ণ বা পৰম পুৰুষ, পৰম আৰাধ্যগৰাকী। এয়াই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গূঢ়াৰ্থ। ধন্যবাদ।